সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে এই কথাটোৱে ক'লোঁ আৰু এইখন চেনেলতে মই ADRE 2 আৰু 3ৰ মেথছত যিকেইটা টপিকছ আছে সেই চবকেইটা টপিকছ ডিছকাছ কৰিম। লগতে কুৱেশ্যন বহুত কেইটা সলভ কৰিম আৰু কুৱেশ্যন মই এনেকুৱা কুৱেশ্যন সলভ নকৰিম যে বা এনে এটা যিকোনো কুৱেশ্যন সলভ তেনেকুৱা ধৰণৰ নহয়। যিমান কেইটা PYQছত আহিছে সেইকেইটা কুৱেশ্যন মই লৈ আহিম, সেইকেইটা কুৱেশ্যনেই সলভ কৰাম। তোমালোকে যিসকলৰ কিতাপ আছে সেইসকলে মিলাই চাব পাৰা যে কুৱেশ্যন কেইটা দৰকাৰী হয় নে অদৰকাৰী হয়, মানে চালে গম পাবা। তো এতিয়া আমি মানে টপিকছ কেইটা কি হয় সেইকেইটা আমি ডিছকাছ কৰোঁ, মানে চিলেবাছটো। এতিয়া যদি প্ৰথমত আমি ডিছকাছ কৰিবলৈ যাওঁ, ফাৰ্ষ্ট হৈছে তোমালোকৰ নাম্বাৰ ছিষ্টেম এণ্ড বেচিক এৰিথমেটিক। এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট টপিক। এতিয়া এই টপিকৰে কিছুমান চাব টপিক আছে। কি আছে? যেনেকৈ নাম্বাৰ ছিষ্টেম এটা আছে। এই নাম্বাৰ ছিষ্টেমত আকৌ কিছুমান টপিক দিয়া আছে। তাৰ ভিতৰত দেখা নেচাৰেল নাম্বাৰছ কি হয়, নেচাৰেল নাম্বাৰছৰ টপিকছ হয়। নেচাৰেল নাম্বাৰছ আছে, তাৰপিছত হোল নাম্বাৰছ আছে, তাৰপিছত ইণ্টিজাৰ্ছ আছে, তাৰপিছত ৰেচনেল নাম্বাৰছ আছে আৰু আছে ইৰেচনেল নাম্বাৰছ। ঠিক আছে, এইকেইটা হ'ল নাম্বাৰ ছিষ্টেমৰ ভিতৰত পৰি গৈছে। এতিয়া যদি আমি ফ্ৰেকশ্যন ছেকেণ্ডত হোৱা ফ্ৰেকশ্যন এণ্ড ডেচিমেলত যদি দেখা, এইটোত আহিব ফ্ৰেকশ্যনৰো এডিশ্যন আহিব, ডেচিমেলৰো এডিশ্যন আহিব। তাৰপিছত ছাবষ্ট্ৰেকশ্যন পঢ়িব লাগিব, মাল্টিপ্লিকেশ্যন পঢ়িব লাগিব, ডিভিজন অফ ফ্ৰেকশ্যনেল নাম্বাৰছ। বেচিকেলি ফ্ৰেকশ্যনৰ এডিশ্যন, ডেচিমেলৰ এডিশ্যন, ফ্ৰেকশ্যনৰ ছাবষ্ট্ৰেকশ্যন, ডেচিমেলৰ ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজনছ আৰু ফ্ৰেকশ্যনেল নাম্বাৰবিলাক পঢ়িব লাগিব। তাৰপিছত তৃতীয় নম্বৰ টপিকছটোত চোৱা HCF, এইটোৰ মানে হৈছে হায়েষ্ট কমন ফেক্টৰ, আৰু LCM হৈছে লৱেষ্ট কমন মাল্টিপল, এইটো কয় লৱেষ্ট কমন মাল্টিপল। এই টপিকছটো ইম্পৰ্টেণ্ট হয়, আহি থাকে। তাৰপিছত স্কুৱাৰ ৰুট, এইটো চোৱা স্কুৱাৰ ৰুট এণ্ড কিউব ৰুটছ। এই যে টপিকছটো আছে ইয়াৰে কিছুমান এই টপিকছটোত কি পঢ়িব লাগিব দিয়া আছে। কেলকুলেটিং স্কুৱাৰ্ছ, ঠিক আছে, স্কুৱাৰ্ছৰ পিছত কিউবছ আহিব এণ্ড দেয়াৰ ৰুটছ। মানে স্কুৱাৰ পঢ়িলে স্কুৱাৰৰ ৰুটটো কি হ'ব, কিউবছ পঢ়িলে কিউবিক ৰুটছটো কি হ'ব, এইকেইটাও পঢ়িব লাগিব। ঠিক আছে, এইটো হৈছে তোমালোকৰ প্ৰথম টপিকছৰ কিছুমান চাব টপিকছৰ বিষয়ে ক'লোঁ। তাৰপিছত লাষ্টত আছে তোমালোকৰ চিম্পলিফিকেশ্যন ইউজিং দ্য বদমাছ ৰুল। এই বদমাছ ৰুলটো ক্লাছ 6ত অলৰেডি আছে, 5তো আছে, 7তো আছে। তো বদমাছৰ মিনিংটো কি হয় সেইটো ডিছকাছ কৰিম। যেতিয়া মই টপিকছ কেইটা ডিছকাছ কৰিম, এদিনত এটা টপিকছ ফুল্লি ডিছকাছ কৰি দিম। ফুল্লি ডিছকাছ উইথ কুৱেশ্যন প্ৰেক্টিছ, ঠিক আছে। এতিয়া 2 নম্বৰ টপিকছটোত আছে তোমালোকে চোৱা। 2 নম্বৰ টপিকছটো কি কৈছে, কমাৰ্চিয়েল মেথামেটিক্স। এতিয়া কমাৰ্চিয়েল মেথামেটিক্সত কি টপিকছ চাব টপিকছ আছে। যেনেকৈ প্ৰথমত আছে তোমালোকৰ পাৰ্চেণ্টেজ। এই পাৰ্চেণ্টেজত আমি কি পঢ়িম, বেচিক কনচেপ্টছ, মানে পাৰ্চেণ্টেজটো কি হয় সেইটো এটা কনচেপ্ট, আৰু এই পাৰ্চেণ্টেজৰ ওপৰত এপ্লিকেশ্যন ইন ডেইলি লাইফ। তাৰমানে কোনো এটা বস্তু কিনিব গ'লে কিমান পাৰ্চেণ্টত দিয়ে, কিমান পাৰ্চেণ্টত লাভ হ'ল, লোকচান হ'ল, হয়তো এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক মানে আমাৰ ডেইলি লাইফত ইউজ হয়। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন কেইটা মানে কৰিব লাগিব। তাৰপিছত ছেকেণ্ড টপিকছত চোৱা প্ৰফিট এণ্ড লছ। এই বস্তুটো ছেমেই, কোনো এটা বস্তু কিনিব হ'লে প্ৰফিট হয়, কেতিয়াবা লছো হয়। তো এইবিলাক চাব লাগিব। আৰু প্ৰফিট লছত তোমালোকৰ কেইটা টাৰ্মছ থাকে, যেনেকৈ কষ্ট প্ৰাইচ থাকে, চেলিং প্ৰাইচ থাকে, ডিছকাউণ্ট, মাৰ্কেট প্ৰাইচ, এইবিলাক কৰিব লাগিব। ঠিক আছে, এতিয়া তোমালোকে চোৱা থাৰ্ড টপিকছটোত চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট। এতিয়া এই চাব টপিকছটো আছে যে ইয়াৰ ভিতৰত কি পঢ়িব লাগিব, বেচিক ফৰ্মুলা, মানে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো কি হ'ব, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলাবিলাক কি হ'ব, সেইবিলাক পঢ়িব লাগিব। এণ্ড কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট অভাৰ টাইম।
আৰু সেই ফৰ্মুলাকেইটা ইউজ কৰি কি কৰিব লাগিব, ইণ্টাৰেষ্ট ইউজ কৰিব লাগিব। কেতিয়াবা ধৰা মানে যিটো EMI চিষ্টেমত ধৰা কেতিয়াবা EMI হয়, EMIটো দিব নোৱাৰিলে 1 মান্থ পাৰ হৈ গ'ল, তেতিয়া কি অভাৰ EMI হিচাপত কিমান দিব লাগিব, তেনেকুৱা টাইপৰ হয়তো কুৱেশ্যন মানে কৈছে আৰু কি। তো সেইবিলাকো চল্ভ কৰিম, ঠিক আছে। তাৰপিছত তোমালোকৰ টপিক্সটো ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। এই ৰেচিঅ' প্ৰপৰ্শ্যনত কি কৰিব লাগিব, কম্পেয়াৰিং কোৱান্টিটিজ এণ্ড ইউনিটাৰী মেথড। ৰেচিঅ' প্ৰপৰ্শ্যনত কি কৰিব লাগিব, কিছুমান কোৱান্টিটি দিয়া থাকিব, এইবিলাক কম্পেয়াৰ কৰিব লাগিব। আৰু ৰেচিঅ' প্ৰপৰ্শ্যনত বহুতো মানে কুৱেশ্যন হৈয়ে থাকে, তো চাম যিমানকেইটা কুৱেশ্যন হয়। তাৰপিছত আছে তোমালোকৰ এভাৰেজ। এই এভাৰেজত কি কৰিব লাগিব, কেলকুলেশ্যন মিনছ ভেলুজ অফ ডাটা ছেট, মানে মেইন ভেলুটো এভাৰেজত বেছিকেলি কি কৰিব লাগিব, মেইন ভেলুটো কৰিব লাগিব। তো এইখিনি হ'ল তোমালোকৰ 2nd নম্বৰ টপিক্সৰ ভিতৰত কি পৰিব। এতিয়া যদি আমি 3rd নম্বৰ টপিক্সটোলৈ চাওঁ, 3rd নম্বৰ টপিক্সটোত কি আছে, এলজেব্ৰা। এই এলজেব্ৰাৰ আকৌ সাব টপিকবিলাক চোৱা, এলজেব্ৰিক এক্সপ্ৰেশ্যন। এতিয়া এই টপিক্সটো যে আছে এলজেব্ৰিক এক্সপ্ৰেশ্যন, ইয়াত আমি কি পঢ়িম, যেনেকৈ প্ৰথমত আছে এডিশ্যন, সাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন অফ এক্সপ্ৰেশ্যন। বেচিকেলি ক'ব গ'লে এডিশ্যন মানে যোগ কেনেকৈ কৰা হয়, সাবষ্ট্ৰেকশ্যন মানে বিয়োগ কেনেকৈ কৰা হয়, মাল্টিপ্লিকেশ্যন মানে পূৰণ কেনেকৈ কৰা হয়, এইবিলাক পঢ়িম। কিন্তু তাৰপিছত আছে তোমালোকৰ লিনিয়াৰ ইকুৱেশ্যন। তাৰপিছত টপিক্সটো কি আছে, লিনিয়াৰ ইকুৱেশ্যন। লিনিয়াৰ ইকুৱেশ্যনত সলভিং ইকুৱেশ্যন উইথ 1 or 2 ভেৰিয়েবলছ। তাৰমানে লিনিয়াৰ ইকুৱেশ্যন হ'ব, কিন্তু তাত এটা ভেৰিয়েবলছ থাকিব পাৰে, দুটা ভেৰিয়েবলছ থাকিব পাৰে, সেইবিলাক ডিটেইলছ ডিছকাছ কৰিম। এটা ভেৰিয়েবলছ মানে অসমীয়াত কৈ চলক, আৰু দুটা ভেৰিয়েবলছ মানে দুটা চলক থাকিব, ঠিক আছে। এতিয়া 3rd নম্বৰটো চোৱা, কি হৈছে এক্সপনেণ্ট এণ্ড পাৱাৰ। এক্সপনেণ্টবিলাক কি হয় আৰু পাৱাৰবিলাক কি হয়, এইবিলাকো পঢ়াম। তাৰপিছত আছে সেইটো কি পঢ়িব কৈছে, লছ অফ ইণ্ডিচেছ এণ্ড চাইণ্টিফিক নোটেশ্যন। এই লছ অফ ইণ্ডিচেছটো তোমালোকৰ মানে যিমান হায়াৰ ছেকশ্যনত যাবা এইটো পাবা, আৰু চাইণ্টিফিক নোটেশ্যনটো ইউজ হয়। তো এইবিলাক আমি ডিছকাছ কৰিম। এইটো হ'ল টপিক্স নম্বৰ 3। এতিয়া টপিক্স নম্বৰ 4ত কি ডিছকাছ মানে পঢ়িব লাগিব। টপিক্স 4 হৈছে জিঅ'মেট্ৰি এণ্ড মেনচুৰেশ্যন। তো এই টপিক্স 4ত কি আহে, সাব টপিক্স কেইটা, যেনেকৈ লাইন্স আহে এণ্ড এংগেলছ আহে। এই লাইন্স আৰু এংগেলছ যে আছে সাব টপিক, এই সাব টপিকত আকৌ কি পঢ়িব, বেচিক জিঅ'মেট্ৰিক ডেফিনেশ্যন এণ্ড প্ৰপাৰ্টিজ। মানে এই লাইনৰ ডেফিনেশ্যন কি, এংগেলছৰ ডেফিনেশ্যন কি, লাইন্স আৰু এংগেলছৰ প্ৰপাৰ্টিজ কেইটা কি হ'ব, এইকেইটা পঢ়িব লাগিব। এইবিলাক এটা দুটা লাইনৰ জাষ্ট কনচেপ্ট হয়। 3য় নম্বৰটো চোৱা ট্ৰাইংগেল এণ্ড কোৱাড্ৰিলেটাৰেলছ। তাৰপিছত আছে চাৰ্কেলছ। এতিয়া ট্ৰাইংগেলবিলাক ইম্পৰ্টেণ্ট হয়, কাৰণ ট্ৰাইংগেলক আমি বেচিকেলি 6 টাইপত ডিভাইড কৰিব পাৰোঁ, অন দ্য বেচিছ অফ এংগেলছ, অন দ্য বেচিছ অফ ছাইডছ। কোৱাড্ৰিলেটাৰেলছ 5 টাইপছত ডিভাইড কৰিব পাৰোঁ। এণ্ড চাৰ্কেলছটো চাৰ্কেলছত বহুতো কিছুমান সৰু কনচেপ্ট, যেনেকৈ কৰ্ড আছে, তাৰপিছত ডায়মিটাৰ আছে, তো এইবিলাক ডিটেইলছ ডিছকাছ কৰিম। তাৰপিছত এইবিলাক সাব টপিক্সত কি কৰিব গৈছে, প্ৰপাৰ্টিজ অফ ভেৰিয়াছ 2D শ্বেপছত, মানে চাৰ্কেলছ হওক, ট্ৰাইংগেলছ হওক, কোৱাড্ৰিলেটাৰেলছ হওক, 2D শ্বেপছত যিমানকেইটা প্ৰপাৰ্টি পোৱা যাব সেইকেইটা ডিছকাছ কৰিব গৈছে। তাৰপিছত আহিল তোমালোকৰ এৰিয়া এণ্ড পেৰিমিটাৰ্ছ। এতিয়া এই এৰিয়া আৰু পেৰিমিটাৰ্ছত তোমালোকক কি পঢ়িব লাগিব, কেলকুলেটিং এৰিয়া, তাৰপিছত পেৰিমিটাৰ অফ ৰেক্টেংগেলছৰ, স্কোৱাৰ্ছ এণ্ড ট্ৰাইংগেলছৰ, এইকেইটাৰ ভিতৰৰ পৰা কুৱেশ্যন আহে। লাষ্ট হ'ল ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম ফৰ 3D অবজেক্টছ লাইক কিউব, কিউবইডছ এণ্ড চিলিণ্ডাৰ্ছ এণ্ড শ্বেপছ। এইবিলাক যিবিলাক কৈছে, কিউবছৰ ছাৰ্ফেচ এৰিয়া কি হ'ব, ভলিউম কি হ'ব, কিউবইডৰ ছাৰ্ফেচ এৰিয়া কি হ'ব, ভলিউম কি হ'ব, আৰু চিলিণ্ডাৰ ছাৰ্ফেচ এৰিয়া আৰু ভলিউম কি হ'ব, এইবিলাকো পঢ়িব লাগিব। এইটো হ'ল তোমালোকৰ টপিক্স নম্বৰ 4। এতিয়া আমি যদি টপিক্স নম্বৰ 5টোত আহোঁ, এইটো কৈছে ডাটা হেণ্ডলিং। এই ডাটা হেণ্ডলিঙত কি পঢ়িব লাগিব, সাব টপিক যেনেকৈ আছে ষ্টেটিষ্টিক্স। এই ষ্টেটিষ্টিক্সত আহে তোমালোকৰ মিন, মিডিয়ান আৰু মড। এইটো ইম্পৰ্টেণ্ট হয়, ক্লাছ
10ত আহে এইবিলাক ফাইনেল এক্সামত মিন কি হয়, মিডিয়ান কি হয়, মড কি হয়, আৰু 2 নম্বৰ সাব টপিক্স গ্রাফসের ভিতরে বার গ্রাফস কি হয়, পাই চার্টস কি হয়, আর হিস্টোগ্রামস কি হয়। বেসিক্যালি বার গ্রাফস আৰু পাই চাৰ্টৰ পৰা কুৱেশ্যন অহা বুলি মই দেখিছোঁ। তাৰপিছত লাষ্ট আছে তোমালোকৰ প্ৰবেবিলিটি। এই প্ৰবেবিলিটিটো ক্লাছ 11তো আছে, ক্লাছ 12তো আছে, ক্লাছ 10তো আছে, বেসিক্যালি ক্লাছ 9তো পোৱা যায় প্ৰবেবিলিটিটো। মানে ADRE 3 আৰু 2 বা 4ত ইমান ইম্পৰ্টেণ্ট মানে হাৰ্ড কুৱেশ্যন নাহে। বেচিক কনচেপ্ট, চেঞ্জ এণ্ড আউটকামছ এইটো বহুত ইজি হয়, কাৰণ ইমান 12ৰ কনচেপ্টটো ইয়াত নাহে, তো ইজি হয়। তো গোটেইখিনি যিমানকেইটা টপিক্স সাব টপিক্স আছে, এই সাব টপিক্সৰ ভিতৰত কি কি পঢ়িব গৈছে সব কেইটাই ডিছকাছ কৰিলোঁ, এটা আইডিয়া দিলোঁ। তো আমি অতি সোনকালে কি কৰিম, এটা টপিক্স আমি হেক কৰিম, আৰু সেই এটা টপিক্সৰ সাব টপিক্সত কি কি পঢ়িব গৈছে সেইবিলাকো এটাকৈ ধুনীয়াকৈ হেক কৰি এটাকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিম। বহুত কেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিম, কাৰণ এইটো এক্সাম ইম্পৰ্টেণ্ট হয়, চবকে জব লাগে। তো তোমালোকে এনালাইজ কৰি চাবা কুৱেশ্যন কেইটা, আৰু যদি ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিবা, নটিফিকেশ্যনো অল কৰি ৰাখিবা, আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। কাৰণ মই অলৰেডি কৈছোঁৱে, মই যিমানকেইটা কুৱেশ্যন আনিম চবকেইটা PYQs ৰিলেটেড। ADRE 3 হওক, 4ত হওক, 2ত হওক, চবকেইটা কুৱেশ্যনে মই ডিছকাছ কৰাৰ চেষ্টা কৰিম। আৰু এনেকুৱা নহয় যে অকল ADRE কুৱেশ্যন, কিছুমান SSC CGLৰ কুৱেশ্যন মই দেখিম। যদি ADRE 3 বা 2ৰ মানে তোমালোকৰ টপিক্সৰ ভিতৰত হয়, তেনেহ'লে SSC CGLৰ কুৱেশ্যনো আমি ডিছকাছ কৰিম। তো বেচিকেলি কুৱেশ্যন এৰি দিয়া নাযাব, যিমান কুৱেশ্যন হয় সেইকেইটা সলভ কৰিম। তো এইখিনিয়ে, কিবা থাকিলে কমেণ্ট কৰি জনাবা, ঠিক আছে।